নমস্কাৰ সকলোকে এলপিএনএমি স্যাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 10.2 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। যেহেতু আমি যোৱা ভিডিঅ'ত কৰি চাওঁ আহা 10.1ৰ যিখিনি প্ৰশ্ন দিয়া আছিলে সেইখিনি আমি সমাধান কৰিছিলো আৰু যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে আগতে সেই ভিডিঅ'টো এবাৰ ভালদৰে চাই ল'বা, কাৰণ সেই ভিডিঅ'টোত এই পাঠটোত থকা যিখিনি মূল কথা আছিলে সেইখিনি ধুনীয়াকৈ বুজাই দিয়া হৈছে। সেইবাবে তোমালোকে পোনপ্ৰথমে সেই ভিডিঅ'টো এবাৰ ভালদৰে চাই ল'বা। আজি আমি কৰি চাওঁ আহা 10.2ৰ যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে ইয়াত থকা কথাখিনি অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰা। চ' ইয়াত কি লিখা আছে, যাদুকৰী ৰেলৰ সহায়েৰে যোগ। চ' ইয়াত এখন ৰেলগাড়ী দেখিবলৈ পাইছোঁ। ৰেলগাড়ীখনৰ ইয়াত হালধীয়া ৰঙৰ এটা দবা আছে। এই দবাটোৰ নাম হৈছে দবা শূন্য বা আদৰণি দবা। আদৰণি দবাৰ এই চাইডটো হৈছে সোঁ চাইড আৰু এই চাইডটো হৈছে বাওঁ চাইড। আদৰণি দবাৰ সোঁ চাইডটোক ইংলিছত কোৱা হয় ৰাইট চাইড আৰু বাওঁ চাইডটোক ইংলিছত কোৱা হয় লেফ্ট চাইড। আদৰণি দবাৰ সোঁ চাইডত থকা দবাকেইটা হৈছে R1, R2, R3, R4 আৰু R5। ঠিক একেধৰণে শূন্য দবাৰ বাওঁ চাইডে থকা দবাকেইটাৰ নাম হৈছে L1, L2, L3, L4, L5। আমি যদি শূন্য দবাৰ পৰা যদি সোঁ চাইডে যাওঁ সেই সোঁ চাইডে যোৱাটোক আমি প্লাছ চিনেৰে বুজাওঁ আৰু যদি আমি শূন্য দবাৰ পৰা যদি বাওঁ দিশত যাওঁ তেতিয়াহ'লে আমি মাইনাছ চিনেৰে বুজাওঁ। এই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া ইয়াত কি কৈছে, যদি সীমা R3 দবাত থাকে আৰু চকা লগোৱা বিশেষ চকীত +2 টিপে তেন্তে তেওঁ ক'ত উপনীত হ'ব? এই ক্ষেত্ৰত আৰম্ভণিৰ দবাটো হৈছে R3 অৰ্থাৎ +3 আৰু বুটাম টিপাৰ সংখ্যা হৈছে +2। গতিকে তেওঁ R3 দবাৰ পৰা সোঁফালে দুটা দবা পাৰ হ'ব আৰু R5 দবাত অৰ্থাৎ +5ত উপনীত হ'ব। অৰ্থাৎ R3 দবাত ইয়াত সীমা নামৰ এজনী ছোৱালী আছিল। তাই ইয়াৰ পৰা দুঘৰ সোঁ চাইডত গৈছে, এঘৰ দুঘৰ। যিহেতু তাই দুঘৰ সোঁ চাইডে গৈছে সেইবাবে তাই কোনটো দবা পাবগৈ? R5, হয়নে? তাৰমানে তাই R5 দবাত উপনীত হ'ব। এই কথাটোকে ইয়াত লিখা আছে। চোৱা ইয়াত এটা সূত্ৰ দিয়া আছে। এই সূত্ৰৰ সহায়তো আমি কি কৰিব পাৰি? পাবলগীয়া দবাটো আমি উলিয়াব পাৰি। এই সূত্ৰটো তোমালোকে মনত ৰাখিবা। এই সূত্ৰটো আমাৰ যেতিয়া আমি কৰি চাওঁ আহা 10.2ৰ প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম। এতিয়া চোৱা কৰি চাওঁ আহা অৰ্থাৎ ৱৰ্ককেইটা আৰু 10.2ৰ প্ৰশ্নখিনি কি দিয়া আছে। 1 নম্বৰ কুৱেশ্যন, ইফ Shima is in coach +3 and presses -2 in the special wheelchair, where will she reach? Write an expression for this coaches moved। আৰু অসমীয়াত কি কৈছে, যদি সীমা +3 দবাত থাকে আৰু বিশেষ চকা লগোৱা চকীত -2 টিপে তেন্তে তেওঁ কোনটো দবাত উপনীত হ'ব? দবা স্থানান্তৰিত হোৱাটো গাণিতিকভাৱে প্ৰকাশ কৰা। প্ৰথমে কি কৈছে চোৱা, কৈছে সীমা নামৰ এজনী ছোৱালী ক'ত আছে? +3 দবাত আছে। +3 হ'লে কোনটো দবাত থাকিব? তাই ইয়াত থাকিব, এইটো দবাত থাকিব। তাৰপিছত কি কৈছে চোৱা, কৈছে যে বিশেষ চকা লগোৱা চকীত -2 টিপে। যেহেতু ছোৱালীজনী ইয়াত আছে, যেহেতু তাই মাইনাছ টিপিছে আৰু কিমান বাৰ টিপিছে চোৱাচোন, -2, অৰ্থাৎ যেহেতু মাইনাছ চিনটো দুবাৰ টিপিছে সেইবাবে তাই কোন দিশত আহিব? বাওঁ দিশত আহিব তাই, হয়নে? অৰ্থাৎ সীমা ইয়াত আছিল, ইয়াৰ পৰা তাই কি কৰিব? দুঘৰ বাওঁ দিশত আহিব, এঘৰ দুঘৰ। দুঘৰ বাওঁ দিশত আহিলে তাই কোনটো দবাত উপনীত হ'বগৈ? R1 দবাত উপনীত হ'ব, হয়নে? সেইবাবে ইয়াৰ উত্তৰটো লিখিবা 1 নম্বৰৰ সলিউশ্যন। ইয়াত প্ৰশ্নটোত কি কৈছে চোৱা, তেওঁ কোনটো দবাত উপনীত হ'ব? ইয়াৰ উত্তৰটো লিখিবা তেওঁ মানে কোন? সীমা, হয়নে? ইয়াত ব্ৰেকেটৰ ভিতৰত সীমা বুলি লিখিব পাৰা। তেওঁ R1 দবাত উপনীত হ'ব। আৰু চোৱা কি কৈছে, দবা স্থানান্তৰিত হোৱাটো গাণিতিকভাৱে প্ৰকাশ কৰা। যেহেতু আমাক গাণিতিকভাৱে প্ৰকাশ কৰিব দিছে সেইবাবে পোনপ্ৰথমে তোমালোকে ইয়াত যোনটো সূত্ৰ আছে সেইটো লিখি ল'বা। ইয়াত লিখিবা যে আৰম্ভণি দবা যোগ পাৰ হৈ অহা দবা সমান পাবলগীয়া দবা। এতিয়া চোৱা আৰম্ভণি দবাটো আমাৰ প্ৰশ্নত দিয়া আছে, সীমা ক'ত আছিল? +3 দবাত আছিল, হয়নে? তাৰ যোনটো আৰম্ভণি দবা সেইটো কিমান? +3।
তাৰপিছত যেহেতু ইয়াত কি আছে প্লাছ চিন আছে সেইকাৰণে তোমালোকে ইয়াত প্লাছ দিয়া তাৰপিছত পাৰ হৈ অহা দবা তাই কিমান ঘৰ পাৰ হৈ আহিছিল -2 হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা -2 লিখা এতিয়া এইখিনি সমাধান কৰা ইয়াত +3 দিয়া ইয়াত এই প্লাছৰ লগত -2 যেতিয়া আমি পূৰণ কৰিম তেতিয়া কি হৈ যাব মাইনাছ হৈ যাবগৈ -2 অৰ্থাৎ তোমালোকে এইখিনি মনত ৰাখিবা প্লাছৰ লগত যেতিয়া আমি প্লাছ এটা পূৰণ কৰিম প্লাছৰ লগত প্লাছ পূৰণ কৰিলে কি হ'বগৈ প্লাছ পাম আকৌ যেতিয়া আমি প্লাছৰ লগত মাইনাছ পূৰণ কৰিম তেতিয়া কি পাম মাইনাছ পাম আকৌ যেতিয়া আমি মাইনাছৰ লগত প্লাছ পূৰণ কৰিম তেতিয়া কি পাম মাইনাছ পাম মাইনাছৰ লগত যদি আমি প্লাছটো যদি পূৰণ কৰোঁ তেতিয়া কি পাম মাইনাছ পাম আকৌ যদি মাইনাছৰ লগত যদি আমি মাইনাছ পূৰণ কৰোঁ তেতিয়া কি পাম প্লাছ পাম এইখিনি তোমালোকে মনত ৰাখিবা এতিয়া ইয়াত প্লাছৰ লগত যদি আমি -2 পূৰণ কৰোঁ তেতিয়া কি পাম মাইনাছ পাম এতিয়া 3 ৰ পৰা 2টো বিয়োগ কৰিলে কিমান থাকিব 1 আৰু যেহেতু প্লাছটো ডাঙৰ সেইকাৰণে ইয়াৰ আগত কি কৰা প্লাছ এটা দি দিয়া এইটো হৈ গ'ল আমাৰ উত্তৰটো আৰু ইয়াত লিখি দিবা যে অৰ্থাৎ দবা +1 বা R1 অসমীয়াত হ'লে তোমালোকে উত্তৰটো এইদৰে লিখিবা আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা ইংলিছত লিখিবা যে সীমা SEEM সীমা ৰিচ REACHES ৰিচ কোচ COACH কোচ R1 তাৰপিছত ইয়াত তোমালোকে সূত্ৰটো লিখিবা স্টাৰ্টিং সূত্ৰটো কি লিখা আছে ইংলিছত স্টাৰ্টিং কোচ প্লাছ কোচ মুভ STARTING starting coach 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 plus coach moved COACHES coaches MOVED moved সমান target coach arrived ইয়াত লিখিবা যে target 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 COACH coach arrived 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 এতিয়া স্টাৰ্টিং কোচটো কি আছিল স্টাৰ্টিং কোচটো আছিল +3 কি আছিল +3 সেইবাবে তোমালোকে ইয়াত লিখিবা +3 ব্ৰেকেট দিবা তাৰপিছত যেহেতু ইয়াত প্লাছ চিন আছে সেইকাৰণে তোমালোকে ইয়াত প্লাছ চিন দি লোৱা তাৰপিছত যেহেতু কোচ মুভ অৰ্থাৎ কেইটা কোচ পাৰ হৈছিল তাই -2 টিপিছিল হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা -2 এতিয়া এইখিনি সমাধান কৰা +3 লিখা এই প্লাছৰ লগত যদি আমি -2 পূৰণ কৰিম তেতিয়া কি পাম আমি মাইনাছ পাম 2 লিখি দিয়া এতিয়া এই 3 ৰ পৰা 2টো বিয়োগ কৰিলে কিমান থাকিব 1 আৰু যেহেতু প্লাছটো ডাঙৰ সেইকাৰণে ইয়াৰ আগতে প্লাছ দি দিয়া আৰু ইয়াত লিখিবা যে that is coach 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 +1 or R1 বুলি লিখিবা এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ অসমীয়া আৰু ইংলিছত লিখি দিয়া আছে তোমালোকে যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত নালাগে এইটো হ'ল আমাৰ 1 নম্বৰৰ উত্তৰ এইদৰে লিখিবা যে তেওঁ R1 দবাত উপনীত হ'ব আৰু এই সূত্ৰটো লিখি ল'বা যে আৰম্ভণি দবা যোগ পাৰ হৈ অহা দবা সমান পাবলগীয়া দবা আৰম্ভণি দবাটো কিমান আছিল +3 আছিল হয়নে +3 আছে ইয়াত আৰু কেইটা দবা পাৰ হৈ আহিছে দুটা দবা পাৰ হৈ আহিছে সেই কথাটো কি ইয়াত লিখা আছে আৰম্ভণি দবা +3 আৰু এই প্লাছৰ প্লাছটো দি ল'বা আৰু কেইটা দবা পাৰ হৈছিল যেহেতু দুটা দবা পাৰ হৈছিল সেইকাৰণে আমি ইয়াত -2 লিখিলো আৰু এইখিনি +3 লিখিলো প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে কি পাম আমি মাইনাছ পাম আৰু 3 ৰ পৰা 2টো বিয়োগ কৰিলে কি থাকিব 1 আৰু যেহেতু সেইটো ডাঙৰ সেইকাৰণে আমি সন্মুখত কি দিলো প্লাছ চিন দিলো অৰ্থাৎ দবা +1 বা R1 এইটো হ'ল আমাৰ 1 নম্বৰৰ উত্তৰ আৰু যদি তোমালোকে যদি এবাৰ যদি বুজি নোপোৱা দুবাৰমান ভালদৰে চাই ল'বা নিশ্চয় তোমালোকে বুজি পাবা ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে Number 2, evaluate the following expression. You may think of them by referring to the musical train. Starting coach plus coach moved equal target coach. আৰু অসমীয়াত কি দিয়া আছে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা সেইবোৰ ভাবোতে তুমি যাদুকৰী ৰেলগাড়ীখনক প্ৰসংগ হিচাপে ল'ব পাৰা আৰম্ভণি দবা যোগ পাৰ হৈ যোৱা দবা সমান পাবলগীয়া দবা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 এ নম্বৰৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা ব্ৰেকেট +2 প্লাছ ব্ৰেকেট +1 ব্ৰেকেট এতিয়া এইটোক আমি সমাধান কৰিব লাগে এইখিনি সমাধান কৰাৰ আগতে আমি এটা কথা জানিব লাগিব যেতিয়া আমি প্লাছৰ লগত প্লাছ পূৰণ কৰিম তেতিয়া আমি প্লাছ পাম প্লাছৰ লগত যেতিয়া আমি মাইনাছ পূৰণ কৰিম তেতিয়া আমি মাইনাছ পাম মাইনাছৰ লগত যেতিয়া আমি প্লাছ পূৰণ কৰিম তেতিয়া আমি মাইনাছ পাম
আকৌ যেতিয়া আমি মাইনাছৰ লগত মাইনাছ পূৰণ কৰিম তেতিয়া আমি প্লাছ পাম এইখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া চোৱা যেহেতু ইয়াত +2 আছে ইয়াত +2 লিখা এটা প্লাছৰ লগত যদি আমি প্লাছ পূৰণ কৰিম তেতিয়া কি পাম প্লাছৰ লগত প্লাছ পূৰণ কৰিলে প্লাছ পোৱা যায় সেই কাৰণে ইয়াত প্লাছ লিখা আৰু ইয়াত কিমান আছে 1 আৰু 1 লিখি লোৱা এতিয়া চোৱা ইয়াত আছে +2 ইয়াত আছে +1 দুইৰ লগত একটো যোগ কৰিলে কিমান হ'ব 3 আৰু যেহেতু চোৱা দুটাৰ আগতে কি আছে প্লাছ আছে সেই কাৰণে ইয়াৰ আগত প্লাছ লিখি দিয়া এইটো হৈ গ'ল আমাৰ 2 ৰ এৰ উত্তৰ ইয়াৰ পিছত বি নম্বৰ সলিউশন প্ৰথমে প্ৰশ্নটো চাই লিখি লোৱা কিমান আছে চোৱা ব্ৰেকেট -3 প্লাছ ব্ৰেকেট +1 ইয়াত -3 ৰ -3 টো লিখি লোৱা প্লাছৰ লগত প্লাছটো পূৰণ কৰিলে কি পাম আমি প্লাছ আৰু যেহেতু ইয়াত 1 আছে 1 টো লিখি লোৱা এতিয়া -3 ৰ পৰা 1 টো আমি বিয়োগ কৰিলে কিমান পাম -2 পাম যেহেতু -2 ডাঙৰ সেই কাৰণে কিমান থাকিব ইয়াত -2 থাকিব -3 ৰ পৰা 1 টো গলে কিমান থাকিব -2 এইটো হৈ গ'ল আমাৰ বি নম্বৰৰ উত্তৰ সি নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো চাই লিখি লোৱা কিমান আছে চোৱা ব্ৰেকেট +3 প্লাছ ব্ৰেকেট -4 এতিয়া এই +3 টো লিখি লোৱা এই প্লাছৰ লগত যেতিয়া আমি মাইনাছ পূৰণ কৰিম তেতিয়া মাইনাছ পাম প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে কি পোৱা যায় মাইনাছ হয়নে সেইবাবে তোমালোকে ইয়াত মাইনাছ লিখিবা আৰু 4 ৰ 4 লিখা এটা -4 ৰ পৰা +3 টো গলে কিমান থাকিবগৈ -1 অৰ্থাৎ 4 ৰ পৰা 3 গলে কিমান থাকিব 1 থাকিব আৰু যেহেতু চোৱা মাইনাছটো ডাঙৰ সেই কাৰণে ইয়াৰ আগত কি দি দিবা যেহেতু মাইনাছটো ডাঙৰ সেই কাৰণে ইয়াৰ আগত মাইনাছ চিহ্ন দি দিবা অৰ্থাৎ -4 ৰ পৰা 3 টো বিয়োগ কৰিলে আমি কিমান পাম -1 এইটো হ'ল আমাৰ সি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন ডি নম্বৰ চোৱা প্ৰশ্নটো কি দিয়া আছে -2 ব্ৰেকেট -2 প্লাছ ব্ৰেকেট -2 হয়নে অৰ্থাৎ -2 দুবাৰ দিয়া আছে এতিয়া চোৱা কেনেধৰণে কৰিবা এই -2 টো লিখি লোৱা এই প্লাছৰ লগত যেতিয়া আমি মাইনাছ পূৰণ কৰিম তেতিয়া কি পাম মাইনাছ প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে মাইনাছ পোৱা যায় সেইবাবে ইয়াত মাইনাছ লিখা আৰু 2 লিখি লোৱা এতিয়া চোৱা ইয়াৰ আগতো মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে সেইবাবে ইয়াত মাইনাছ লিখা আৰু 2 ৰ লগত 2 টো যোগ কৰা অৰ্থাৎ -2 কিমান হ'বগৈ -4 এইটো হ'ল আমাৰ ডি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ই নম্বৰৰ সলিউশন ই নম্বৰ প্ৰশ্নটো চাই লোৱা কি লিখা আছে 0 প্লাছ ব্ৰেকেট +3 ইয়াত লিখা +3 এতিয়া 0 লিখা প্লাছৰ লগত প্লাছ পূৰণ কৰিলে প্লাছ পোৱা যায় আৰু 3 লিখা এতিয়া 3 ৰ লগত 0 টো যোগ কৰিলে কিমান হ'বগৈ +3 হ'বগৈ এইটো হ'ল আমাৰ ই নম্বৰৰ উত্তৰ ইয়াৰ পাছত চোৱা এফ নম্বৰ প্ৰশ্নটো কি দিয়া আছে এফ নম্বৰৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা 0 প্লাছ ব্ৰেকেট -3 এতিয়া এই 0 লিখি লোৱা প্লাছৰ লগত যেতিয়া আমি মাইনাছটো পূৰণ কৰিম তেতিয়া কি পাম মাইনাছ আৰু 3 লিখা আৰু এই -3 ৰ পৰা 0 টো বিয়োগ কৰিলে কিমান পাম আমি -3 পাম আৰু এইটো হৈ গ'ল আমাৰ এফ নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ গোটেইখিনি ইয়াৰ প্ৰশ্ন উত্তৰখিনি লিখি ল'বা ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে ৰাইট সাম কম্বাইনিং বটন প্ৰেছেছ এক্সপ্ৰেছন টু ৰিচ কোচ -4 ফ্ৰম ডিফাৰেণ্ট কোচেছ আৰু চোৱা অসমীয়াত কি কৈছে বিভিন্ন দবাৰ পৰা -4 দবাত উপনীত হ'বলৈ কিছুমান সংযুক্ত বটান টিপাৰ কৌশল প্ৰকাশ কৰা অৰ্থাৎ চোৱা এই যে L4 দবাটো আছে অৰ্থাৎ এই -4 যে দবাটো আছে এই দবাটোত আমি ক'ৰ পৰা আহিব পাৰো সেইখিনি আমাক লিখিব দিছে অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 3 ৰ সলিউশন নাম্বাৰ 3 সলিউশন যদি আমি শূন্য দবাত থাকো শূন্য দবাত থাকিলে আমি বাঁ দিশত কেইঘৰ যাব লাগিব 1 2 3 4 যেতিয়া আমি বাঁ দিশত 4 ঘৰ যাম অৰ্থাৎ -4 যাম তেতিয়া আমি L4 ঘৰটো পাম হয়নে অৰ্থাৎ দবাটো পাই যাম তাৰ মানে আমি লিখিব পাৰি যে শূন্য দবাৰ পৰা আৰম্ভ কৰি যদি আমি শূন্য দবাটোৰ পৰা আৰম্ভ কৰো তেতিয়াহ'লে বাঁ দিশত কেইঘৰ যাব লাগিব 1 2 3 4 4 গ'লে আমি কি পাই যাম L4 দবাটো পাই যাম হয়নে সেইবাবে ইয়াত লিখিবা শূন্য যোগ আমাৰ যোনটো সূত্ৰ আছে সেইটো লিখিম আমাৰ যোনটো আৰম্ভণি দবা সেইটো হৈছে কিমান শূন্য হয়নে শূন্য আৰু যেহেতু চোৱা মাজত প্লাছ চিন আছে এই কাৰণে আমি ইয়াত প্লাছ চিনটো দি ললো আৰু এতিয়া আমি বাঁ দিশত কেইঘৰ যাম যেহেতু 4 ঘৰ যাম সেই কাৰণে ইয়াত -4 লিখিবা যেহেতু আমি বাঁ দিশত গলো সেই কাৰণে আমি ইয়াত -4 লিখিম এতিয়া এইখিনি সমাধান কৰা 0 লিখা প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে কিমান হ'বগৈ -4 ৰ 4 লিখা আৰু এই -4 ৰ পৰা 0 টো বিয়োগ কৰিলে কিমান থাকিবগৈ -4 অৰ্থাৎ চোৱা আমি ক'ত পাই গলো -4 দবাটোত পাই গলো হয়নে তাৰ পিছত তোমালোকে লিখিব পাৰা যে
L2 দবাৰ পৰা আৰম্ভ কৰি এতিয়া চোৱা L2 দবা মানে কিমান হ'বগৈ যেহেতু চোৱা 0 দবাৰ কোন সাইডত আছে L2 টো বা দিশত আছে সেই কাৰণে ইয়াত লিখিবা -2 আৰম্ভণি যোনটো আমাৰ দবা আছে সেইটো হৈছে গৈ -2 মানে L2 মানে -2 আৰু যেহেতু আমাৰ সূত্ৰটোত মাজত প্লাস চিন আছে এই কাৰণে ইয়াত প্লাস চিনটো দি লবা তাৰ পিছত চোৱা আমি এইটো দবাৰ পৰা L4 ত যাব লাগে কে ঘৰ যাব লাগিব বা দিশত 1 ঘৰ 2 ঘৰ সেইভাবে তোমালোকে ইয়াত লিখিবা -2 এতিয়া এই -2 লিখা প্লাসে মাইনাসে বিয়োগ কৰিলে -2 ৰ 2 লিখা যেহেতু চোৱা ইয়াত -2 আছে ইয়াতো -2 আছে সেই কাৰণে ইয়াত -4 হ'বগৈ অৰ্থাৎ চোৱা যেতিয়া আমি L2 ত থাকিম L2 দবাৰ পৰা আমি বা দিশত যেতিয়া দুটা ঘৰ বা দিশত যাম তেতিয়া আমি কিমান পাই যাম -4 দবাটো পাই যাম হয়নে তাৰ পিছত তোমালোকে লিখিব পাৰা R1 দবাৰ পৰা আৰম্ভ কৰি সমান R1 মানে কিমান হ'ব চোৱা এইটো হৈছে আমাৰ আৰম্ভণি দবা হয়নে অৰ্থাৎ R1 মানে হৈছে +1 ইয়াত লিখা +1 ব্ৰেকেট তাৰ পিছত সূত্ৰটোত যেহেতু প্লাস চিন আছিল সেই কাৰণে ইয়াত মাজত প্লাস চিন দিয়া আৰু চোৱা এই R1 ৰ পৰা যেহেতু আমি বা দিশত যাম কে ঘৰ যাব লাগিব L4 দবাটো পাবলে 1 2 3 4 5 যেহেতু 5 ঘৰ যাব লাগিব বা দিশত সেই কাৰণে ইয়াত -5 বুলি লিখা এতিয়া +1 ৰ +1 লিখা প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস হ'বগৈ 5 ৰ 5 লিখা আৰু এই -5 ৰ পৰা +1 যদি আমি বিয়োগ কৰো তেতিয়া কিমান পাম -4 পাম এটো হল আমাৰ উত্তৰ তাৰ পিছত তোমালোকে ইয়াত লিখিব পাৰা যে R2 দবাৰ পৰা আৰম্ভ কৰি R2 মানে হ'বগৈ +2 যেহেতু আমাৰ সূত্ৰটোত মাজত প্লাস চিন আছিল সেইকাৰণে প্লাস চিন দিলোৱা এতিয়া আমি আছো R2 দবাত R2 ৰ পৰা আমি L4 ত যাবলৈ আমাৰ বা দিশত কে ঘৰ যাব লাগিব 1 2 3 4 5 6 যেহেতু 6 ঘৰ বা দিশত যাব লাগিব সেই কাৰণে আমি ইয়াত লিখিম -6 এতিয়া এই +2 লিখা প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস হ'বগৈ 6 ৰ 6 লিখা আৰু এই -6 ৰ পৰা +2 বিয়োগ কৰিলে কিমান হ'বগৈ -4 এটো হৈ গ'ল আমাৰ 3 নম্বৰৰ উত্তৰ অসমীয়া তোমালোকে ইয়াৰ পৰা চাই লিখি লবা অৰ্থাৎ আমি 0 দবাটোৰ পৰা আমি -4 দবাটোত যাব পাৰো আকৌ L2 ৰ পৰা আমি -4 দবাটোত যাব পাৰো R1 ৰ পৰাও -4 দবাটোত যাব পাৰো আকৌ R2 ৰ পৰাও আমি কি কৰিব পাৰি -4 দবাটোত যাব পাৰি অসমীয়াত হলে তোমালোকে উত্তৰটো ইয়াৰ পৰা চাই এইদৰে লিখি লবা আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়া হলে তোমালোকে এইদৰে লিখিবা ইয়াত লিখিবা যে starting 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 from 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 coach 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 0 সমান 0 তাৰ পিছত প্লাস ব্ৰেকেট -4 0 0 লিখা প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস হ'বগৈ -4 ৰ -4 লিখা আৰু এই -4 ৰ পৰা 0 বিয়োগ কৰিলে কিমান হ'ব -4 হ'ব এটো হল আমাৰ উত্তৰ তাৰ পিছত লিখিবা যে starting from coach 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 L2 সমান ইয়াত লিখিবা যে L2 মানে হ'ব -2 তাৰ পিছত যোগ চিন তাৰ পিছত লিখিবা যে -2 যেহেতু বা দিশত যাব হয়নে সেইভাবে ইয়াত -2 লিখা প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস হ'ব 2 লিখিবা ইয়াতো -2 আছে ইয়াতো -2 আছে সেই কাৰণে ইয়াত হ'বগৈ -4 তাৰ পিছত লিখিবা starting from coach R1 সমান R1 মানে হ'বগৈ +1 ইয়াত প্লাস চিন দিয়া আৰু যেহেতু R1 ৰ পৰা বা দিশত যাব কে ঘৰ যাব R1 ৰ পৰা কে ঘৰ যাব লাগিব L4 ত 1 2 3 4 5 যেহেতু 5 ঘৰ বা দিশত যাব সেই কাৰণে ইয়াত লিখিবা -5 এতিয়া +1 ৰ +1 লিখা প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ -5 লিখিবা আৰু এই -5 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'বগৈ -4 তাৰ পিছত লিখিবা starting from coach R2 সমান R2 মানে হ'বগৈ +2 ইয়াত প্লাস চিন দিয়া এতিয়া R2 ৰ পৰা কে ঘৰ বা দিশত আহিলে L4 পাবগৈ 1 2 3 4 5 6 যেহেতু 6 ঘৰ বা দিশত যাব সেই কাৰণে ইয়াত লিখিবা -6 ইয়াত +2 লিখা প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস হ'বগৈ
6 6 লিখিবা -6 পৰা +2 বিয়োগ কৰিলে কিমান হ'ব -4 এইটো হৈ গ'ল আমাৰ উত্তৰ ইংৰাজীত যদি তোমালোকে যদি ইংলিছত যদি উত্তৰটো লিখা তেতিয়াহ'লে অসমীয়াত নালাগে আৰু যদি অসমীয়াত যদি উত্তৰটো লিখা তেতিয়াহ'লে ইংলিছত নালাগে ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইভালুৱেট দা ফলোইং এক্সপ্ৰেছন by thinking of them as the resulting coach moved by combining button presses আৰু অসমীয়াত কি কৈছে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা পাবলগীয়া দবাটো উলিয়াবলৈ একত্ৰিতভাৱে বোতাম টিপাৰ পদ্ধতিটোৰ কথা ভাবিবা অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা নাম্বাৰ 4 এ নাম্বাৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো চাই লিখি লোৱা ব্ৰেকেট +1 ব্ৰেকেট ক্লোজ প্লাস ব্ৰেকেট +4 প্লাস ব্ৰেকেট -2 এতিয়া চোৱা কেনেধৰণে কৰিম যেহেতু ইয়াত +1 আছে ইয়াত +1 বুলি লিখা প্লাছৰ লগত +2 পূৰণ কৰিলে কি হ'ব প্লাস ইয়াত 4 লিখা প্লাছৰ লগত -2 পূৰণ কৰিলে কি হ'ব মাইনাছ ইয়াত 2 লিখি দিয়া এতিয়া চোৱা ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে প্লাছৰ কিতাপ একলগে কি কৰা যোগ কৰা 4 ৰ লগত 1 যোগ কৰিলে কিমান হ'বগৈ +5 হ'বগৈ ইয়াত মাইনাছৰ মাইনাছ লিখা 2 লিখা এতিয়া 5 ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 3 আৰু যেহেতু চোৱা প্লাছটো ডাঙৰ সেই কাৰণে ইয়াৰ আগত প্লাছ চিন দি দিয়া আৰু এইটো হৈ গ'ল আমাৰ 4 এৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন প্ৰথমে বি নম্বৰৰ প্ৰশ্নটো লিখি লোৱা ব্ৰেকেট +4 প্লাস ব্ৰেকেট -3 প্লাস ব্ৰেকেট +1 এতিয়া ইয়াত +4 ৰ +4 লিখি লোৱা প্লাছৰ লগত -2 পূৰণ কৰিলে কিমান হ'বগৈ -3 লিখা প্লাছৰ লগত +2 পূৰণ কৰিলে প্লাছ হ'বগৈ 1 আৰু 1 লিখা এতিয়া চোৱা ইয়াতো আছে প্লাস ইয়াতো আছে প্লাস এই 4 ৰ লগত 1টো যোগ কৰি লোৱা কিমান হ'বগৈ 4 1 কিমান হ'বগৈ 5 আৰু এই মাইনাছৰ মাইনাছ লিখা 3 লিখা এতিয়া 5 ৰ পৰা 3টো বিয়োগ কৰিলে কিমান থাকিব 2 আৰু যেহেতু চোৱা 5টো ডাঙৰ অৰ্থাৎ প্লাছটো ডাঙৰ সেই কাৰণে ইয়াৰ আগত প্লাছ লিখি দিয়া এইটো হৈ গ'ল আমাৰ বি নম্বৰৰ উত্তৰ ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা ব্ৰেকেট -1 প্লাস তাৰ পিছত ব্ৰেকেট +2 প্লাস ব্ৰেকেট -3 ব্ৰেকেট -3 এতিয়া যেহেতু চোৱা ইয়াত -1 আছে সেই কাৰণে ইয়াত -1 লিখিবা প্লাছৰ লগত +2 পূৰণ কৰিলে প্লাছ হ'বগৈ ইয়াত 2 লিখা প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে মাইনাছ হ'বগৈ ইয়াত মাইনাছ এইটো কিমান আছিলে 3 আছিল হয়নে -3 লিখি লোৱা এতিয়া চোৱা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে -3 আৰু -1 কিমান হ'বগৈ -4 আৰু প্লাছৰ প্লাছ লিখা 2 লিখা এতিয়া এই 4 ৰ পৰা অৰ্থাৎ -4 ৰ পৰা 2টো বিয়োগ কৰিলে কিমান থাকিবগৈ -2 থাকিব এইটো হৈ গ'ল আমাৰ সি নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা আৰু এইখিনি আছিলে আমাৰ কৰি চাওঁ আহা 10.2 ৰ প্ৰশ্নৰ উত্তৰখিনি আৰু তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ